যেতিয়া জুবিন গাৰ্গ হোৱা নাছিল সেইখিনি সময়ত তোমালোক দুটাই পাইছা তো একদম পাইছোঁ সেই সময়ত মই সুধিছিলোঁ যে কেনেকুৱা গানবিলাক গাইছিল কোনোবা এটা গান যদি আমাৰ বিকাশহঁতৰ মনত আছে কাৰণ বিকাশে তেতিয়াও গিটাৰে চলাইছিল জুবিনৰ লগত হয়নে এই ভিডিঅ'টোত আপোনালোকে আজি শুনক যে যেতিয়া জুবিন গাৰ্গ হোৱা নাছিল সেই তেতিয়া জুবিন দাই কি কৰিছিল বা কেনেধৰণৰ গীতসমূহ গাইছিল কাৰ লগত গাইছিল কেনেদৰে তেখেতে গীতৰ প্ৰয়াস কৰিছিল সকলো কথা আপোনালোকে এই ভিডিঅ'টোত শুনা পাব এই ভিডিঅ'টোৰ সাক্ষাৎকাৰ ল'লে আমাৰ অনুপম চক্ৰৱৰ্তী দাদাই ঠিক আছে তো আপোনালোকে ভিডিঅ'টোত থকা কথাখিনি শুনকচোন জুবিন দাৰ গীতৰ যাত্ৰা কেনেদৰে হৈছিল কোন সময়ৰ পৰা হৈছিল কোন গীতৰ পৰা হৈছিল তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব হয়তো ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব পাৰে কিন্তু ভিডিঅ'টো হৈছে ইম্পৰ্টেণ্ট যে জুবিন গাৰ্গ যেতিয়া হোৱা নাছিল তেখেতে বা জুবিন দাই কেনেদৰে গীতৰ বাবে প্ৰস্তুতি চলাইছিল আৰু কেনেধৰণৰ গীতসমূহ গাইছিল আপোনালোকে ভিডিঅ'টোত শুনা পাব তো আহক বেছি দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ো যেতিয়া জুবিন গাৰ্গ হোৱা নাছিল সেইখিনি সময়ত তোমালোক দুটাই পাইছা তো একদম পাইছোঁ সেই সময়ত মই সুধিছিলোঁ যে কেনেকুৱা গানবিলাক গাইছিল কোনোবা এটা গান যদি আমাৰ বিকাশহঁতৰ মনত আছে কাৰণ বিকাশে তেতিয়াও গিটাৰে চলাইছিল জুবিনৰ লগত হয়নে সময় গ'ল পৰিৱৰ্তন হ'ল কিন্তু তেতিয়া আমি প্ৰীতি সুভাষে সেই গানটো তেতিয়া তাৰ মুখত শুনিছিলোঁ হয় নেকি প্ৰীতিৰ সুভাষেও গায় আৰু সপোনৰ প্ৰকৃতি এইটো প্ৰীতি সুভাষেটো কি বহুত পুৰণা গান নেকি বহুত পুৰণা গান। পপুলাৰ এতিয়াহে হৈছে সেইটো বহুত পুৰণা গান এইটো মানে মঞ্চত তেতিয়া গায় সি মানে নহয় সি অ, মঞ্চত সেইবোৰ গান সেইটোতো গায় সেইটোৱে ইয়াত এটা গান শুনক হা জোনাকে অ সেইটো গান তেতিয়াৰে সেইটো তেতিয়াই গায় গোৱা নাই বাৰু অকণমান মইতো গাব নোৱাৰো তথাপি তুমি গান শিকাই থাকা অন্তৰে গায় গোৱা। জোনাকে কানে কানে আহি ক'লে তুমি মনৰ পক্ষীয়ে তুমি মই এই গান নকওঁ আহি ক'লে নিদিৰ মনৰ পথাৰে তাৰমানে এই গানটো তাহাঁত তেওঁৰ ঘৰৰ ওচৰতে এখন তিনিআলি এইটো বঙালপুখুৰী তিনিআলি বুলি কয় তাতে এখন স্কুল আছিলে স্কুলত প্ৰায় কম্পিটিশ্যন গান হয় মানে হেৰি হয় গধূলি ফাংচন হয় জুবিনে এই গানটো দুবাৰমান গাইছে ময়ে বজাইছোঁ আৰু হেৰি আপোনাৰ জংকীও বজাইছে আৰু তাতে তেতিয়া এই জুবিনৰ ভনীক জংকী তাইও গান গায় আৰু এতিয়াৰ যে আপোনাৰ তাইৰ ভনীয়েক পামীয়ে তাই নাটক চাটক কৰে বিহু নাচে আমিতো গান নাগায় তেতিয়া গান নাচে তাই বিহু নাচে তাই ভাল বিহু নাচিছিলে গতিকে আমি সেইটো সময়ৰ পৰাই পোৱা বাৰু মাজতে এটা কথা থাকি গ'ল এই যে চিনেমাখনৰ কথা ক'লোঁ ডক্টৰ বেজবৰুৱা কোন বিধ তাই গালে গোৱাৰ পিছত বজাবলৈ মাতিলে সেইটো ৰেকৰ্ডিং হৈছিলে আপোনাৰ চিকমিক ষ্টুডিঅ' আপোনাৰ এইটো আছিলে আপোনাৰ এজাইল হস্পিটেলৰ ওচৰত গৈ বজালোঁ ৰাজাই মই বজাই গুচি আহিলোঁ আৰু গুচি অহাৰ পিছত 3 দিনমানৰ পিছত ৰাজাই কৈছে নবদা এই গানটো ইমান মানে ভাল পোৱা নাই অলপ বেলেগকৈ বজাব লাগে তাৰপিছতে বোলে কি বজাব লাগে বোলে ভাঙৰা ঢোলটো লৈ আহিবি বুলি কৈছে তাৰপিছতে মোক ভাঙৰা ঢোল লৈ মাতিলে মই ভাঙৰা ঢোল লৈ গ'লোঁ তাৰপিছত ৰাজাইও ভাঙৰা ঢোল এটা লৈ আহিলে আমি তাত আৰু ভাঙৰা ঢোল মইনা মানে গানটোৰ যিটো হেৰি তাৰ লগত আমি ভাঙৰা ঢোল বজাই দিবলৈ ক'লে ভাঙৰা ঢোল বজাই দিলোঁ জুবিন তেতিয়া প্ৰেজেণ্ট আছে মইনা কোন ঢাকেতে তাকেতে তাক দিন চাউথ টাইপৰ ভাঙা ঢোল বজাই মই এতিয়া যিটো আমি টাইপ বজাইছিলোঁ সেইটো বজাই দেখুৱাইছোঁ মইনা কোন বিধ তাই এইটো টাইপ আমি বজালোঁ এইটোতো চাউথ টাইপৰ বজালোঁ চাউথ টাইপৰ হ'ল ৰেকৰ্ডিং হৈ গ'ল তাৰপিছতে মই ভাবিলোঁ তাক মই সুধিব লাগিব যে আগৰ গানটো যেতিয়া আমাৰ এই গানটো অলপ অসমীয়া ফ্লেভাৰ এটা আছে আগত মই ভাবিলোঁ এতিয়া চাউথৰ টাইপ এইটো বস্তু বজালোঁ এইটো বস্তুটো মানুহে ল'ব নে নলয় আদৰি ল'ব নলয় বা সি কেনেকৈ মানে বেয়া পালে মই কথাটো সুধিম বুলি ভাবিলোঁ ৰেকৰ্ডিং শেষ হ'ল সি বাহিৰৰ টেবুল এখনত বহি আছে মই ওলালোঁ তাৰপিছতে ঐ হৈ গ'ল মই হৈ গ'ল ঐ ঠিক আছে তই বহিছ বোলে আহ বহিলোঁ লগত বহি পেলাই তাৰপিছতে মই তাক সুধিলোঁ পাকে পকাই তই আগৰ গানটো কি বেয়া পালি কচোন আগৰ গানটো তাৰমানে কি অলপ যিটো আমাৰ পুৰণা অসমীয়া মানে এনেকুৱা ফাৰ্ষ্ট টাইপত বজাইছিলোঁ সি কৈছে ভেই
মানুহ চেঞ্জ হৈছে আজিৰ দিনত মানুহ চেঞ্জ হৈছে মানুহৰ পৰিৱৰ্তন হৈছে শুনা পদ্ধতি বা কিবা পদ্ধতি যদি আজিৰ দিনত শংকৰদেৱ থাকিলেহেঁতেন শংকৰদেৱে আজিৰ দিনত 14 বছৰ দিন খোজকাঢ়ি তীৰ্থ ভ্ৰমণ নকৰে শংকৰদেৱে ফ্লাইটত গ'লহেঁতেন গতিকে যুগৰ পৰিৱৰ্তন হৈছে গতিকে আগত ইনষ্ট্ৰুমেণ্ট নাছিলে গতিকে আজিকালি ইনষ্ট্ৰুমেণ্ট আছে এইটো দিলে এইটো মানে তেনেকৈ বুলি কৈছে মোক আৰু তেতিয়া মই ভাবিছোঁ তেতিয়া মোৰ কথাটো কাটিবলৈ উপায় নাই যে 14 বছৰ দিন হয় শংকৰদেৱেতো ফ্লাইটত গ'লহেঁতেন সঁচা কথা জিন্স বুলি ক'লে তেতিয়া ভাবিছোঁ ইয়াৰ চিন্তাটো মানে বহুত আগত আছিলে বহুত আগত আছিলে চিন্তা চেতনাৰ মানে আচৰিত তয়ে ক'লি যে পঢ়া শুনাৰ প্ৰতি ইমান ঠাণ্ডা নাছিলে কিন্তু বাহিৰা যিটো অভিজ্ঞতা সাংঘাতিক মানুহটো চিন্তা চেতনা কিমান বেছি আগবঢ়া বাপৰে মই আৰু এটা কথা জানিব খুজিম বিকাশেও ক'ব লাগিব যে জুবিন গাৰ্গে যেতিয়া জিতুলদাৰ লগত বজাই আছিল এতিয়া তুমিও আছিলানে জিতুলদাৰ লগত নাই সি বজা বুলি গম পাব বাৰু তাৰ পিছত তোমালোকে আৰম্ভ কৰিলা নেকি হয় নহয় তাৰ আগৰ পৰা বজাইছোঁ জিতুলদাৰ লগত সি মানে কি জুবিন বজাই থাকোঁতে জিতুলদাৰ লগত জুবিন গাৰ্গে কীবৰ্ড বজোৱাৰ আগতেই জুবিন গাৰ্গে গান গায় এই কথাটো বহুত মানুহে নাজানে এইটো আচলতে জুবিন গাৰ্গে জিতুলদাৰ লগত যেতিয়া কীবৰ্ড বজাইছিলে তেতিয়া জুবিন গাৰ্গে গান গায়ে তেতিয়া সি ডিগ্ৰী পঢ়ি আছে নেকি নাই ডিগ্ৰী পঢ়া নাই হায়াৰ ছেকেণ্ডেৰীতে গান গাইছে হায়াৰ ছেকেণ্ডেৰীতে গান গাইছে হায়াৰ ছেকেণ্ডেৰী কি কাৰণে গাই থকা ল'ৰাটো আকৌ হঠাৎ জিতুলদাৰ লগত সোমাই গ'ল সি মানে পুৰা তেতিয়া হেৰিটো পোৱা নাছিলে ফ'কাছ যোনটো পাব লাগে তেতিয়া সি অলপ চলপকৈ সি গাই আছিলে তেতিয়া ফাংচনতো গায় ৰেডিঅ'ত গায় এইটো নহয় যে মানুহে ভাবিব পাৰে যে আপুনি নহয় এইটো নহয় একদম 100% নহয় কাৰণ এইটো সুধিলে গম পাব যোৰহাটৰ সকলো ৰাইজকে যিখিনি ৰাইজে জানে তাৰ মনত এটা হেৰি আছিলে পুৰা কনফিডেন্ট লেভেল পুৰা আছিল সেইটো কৈছে বাদ্যযন্ত্ৰীৰ পৰা হঠাৎ এটা এক্সিডেণ্টত জুবিন গাৰ্গ কণ্ঠশিল্পী হোৱা নাই হোৱা এইটো হোৱা নাই তেওঁ আগৰ পৰাই ডাঙৰ কথা ওলাই গ'ল আগৰ পৰাই তাৰ লক্ষ্য যে এজন ভাল কণ্ঠশিল্পী হ'ব হয়নে মাজে মাজে তেনেকুৱা কথা হায়াৰ ছেকেণ্ডেৰী মই এইটো বুলি কৈছিলোঁ যে মই গানো গাম তাৰপিছতে বজামো হেৰি কৰিম তাৰমানে মই ডিৰেকশ্যন টাইপ কৰিম মই চব মানে মই আজি যেনেকে ছবি জগত পৰিছে এই বস্তুটো তাত তেতিয়াই আছিলে ডাঙৰ হৰ্ডিংছবিলাক দেখেতো ইয়াত মই থাকিম বুলি ইয়াত মই থাকিব লাগিব এনেকৈ বুলি মুখখন থাকিব হায়াৰ ছেকেণ্ডেৰীত চাইকেল চলাই থাকোঁতেই কয় তেতিয়াই কয় এতিয়া ধৰক এতিয়াতো মানুহবিলাকে কৈ আছে এনেকৈ তেনেকৈ কিন্তু নহয় কিন্তু তেতিয়াই কৈছিলে এইবিলাক তহঁতৰ চকুৰ সন্মুখত ঘটা ঘটনা এটা মানে এটা ল'ৰাই শূন্যৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে তোমালোকে তহঁতৰ মানে তহঁতেই চাগে পাগল হৈ যাওঁ বাপৰে আচৰিত আৰু মানে আৰু আচৰিত জুবিন গাৰ্গ যেতিয়া হ'ল এনেকুৱা এটা গ্লেমাৰ পালে এইটো আপোনাৰ বোম্বেত যেতিয়া এৱাৰ্ডটো পালে ইয়ালি তাৰপিছত জুবিন গাৰ্গৰ গ্লেমাৰটো কিমান ওপৰত গৈছে কিন্তু বোম্বেলৈ আমি তেতিয়া বোম্বেত আমি শ্ব' কৰিব যাওঁ ZTV বা ক'ৰবাত শ্ব' কৰিব যাওঁ ময়ো যাওঁ একেলগে কিন্তু জুবিন গাৰ্গ একদম শেষলৈকে যেনেকুৱা পানী মানুহ প্ৰথমৰ পৰা